মহিলা বিশ্বকাপ ক্ৰিকেটৰ চেম্পিয়ন অসম কন্যা উমা চেত্ৰীলৈ নৰ্থ বেংক টি কোম্পানীৰ শুভেচ্ছামূলক 5 লাখ টকাৰ চেক প্ৰদান। নদৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ পকামুৰা পথাৰত বিশ্ব চেম্পিয়ন ভাৰতীয় মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীক লাচিত দিৱসৰ অনুষ্ঠানত উমা চেত্ৰীক নদুৱাৰবাসীৰ হৈ বিধায়ক পদ্মা হাজৰিকাই গামোচা চেলেং জাপি শৰাই সম্বৰ্ধনা পত্ৰৰ লগতে এখন হেংদান প্ৰদান কৰে। এই অনুষ্ঠানতে উমা চেত্ৰীক নৰ্থ বেংক টি কোম্পানীৰ তৰফৰ পৰা পৰিচালন সঞ্চালক পদ্মা হাজৰিকা, দেৱজিৎ কলিতা আৰু বিকাশ কাশ্যপে শুভেচ্ছামূলক 5 লাখ টকা আগবঢ়ায় উমা চেত্ৰীলৈ। তৰফৰ পৰা দেৱজিৎ কলিতা ডাঙৰীয়া, বিকাশ কাশ্যপ ডাঙৰীয়া তথা পৰিচালন সঞ্চালক পদ্ম হাজৰিকা ডাঙৰীয়াই শুভেচ্ছামূলকভাৱে 5 লাখ টকাৰ উমা চেত্ৰী ডাঙৰীয়ানীকে উপহাৰ আগবঢ়াব বিচাৰিছে আৰু তেওঁক এখন চেক প্ৰদান কৰিব। এয়া তেওঁৰ বাবে আমাৰ মৰম নদুৱাৰবাসীৰ হৈ বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱে 5 লাখ টকাৰ এককালীন শুভেচ্ছামূলক উপহাৰ আগবঢ়াইছে। তেজপুৰৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, মহাজাতি 24 লাইভ।